তো বন্ধুসকল, আজি মৰ্ণিঙতে আপোনালোকক নতুনকৈ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। আজিৰ ভিডিঅ' ব্যতিক্ৰমী ধৰণৰ ভিডিঅ' আপোনালোকে পাব। তো অতদিনে আপোনালোকক বহুত ভিডিঅ' দিছোঁ, কিন্তু আজিৰ ভিডিঅ' আপোনালোকে চালেই নিশ্চয় জানিব পাৰিব যে মই ভিডিঅ'ৰ মাজেদি আপোনালোকক কি কথা কৈ আছোঁ বা কি কথা পাতি আছোঁ। তো মই আপোনালোকক এই চাওক, পটলৰ শিপা কেনেকৈ লগাব লাগে, তো সেই ভিডিঅ'খিনি আপোনালোকক ধুনীয়াকৈ বুজাই দিম। কিছুমানে শিপা ক্ৰয় কৰে ঠিকে, কিন্তু লগোৱাতে নানান ধৰণৰ প্ৰব্লেমত পৰি যায়। এনেকুৱা ধৰণৰ সমস্যাত যাতে আপোনালোকে সন্মুখীন নহয়, তাৰ কাৰণে মই আজিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই আছোঁ। তো আজিৰ ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। চালে আপোনালোকে গম পাব যে মই ভিডিঅ'ৰ মাজেদি কি পদ্ধতিত, কি পন্থা অৱলম্বন কৰি মই পটলৰ শিপাখিনি লগাওঁ, আপোনালোকক দেখুৱাম। আৰু কথা হ'ল, মোৰ চেনেলৰ যদি এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে আপোনালোকে, তেনেহ'লে খৰধৰ কৰি আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে মই এনেকুৱা ধৰণৰ উন্নত ধৰণৰ বৈজ্ঞানিক জৈৱিক পদ্ধতিৰে কৰা ভিডিঅ'খিনি আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তো মই আৰম্ভ কৰিবলৈ যাম এতিয়া। মই কেনেকৈ পটলৰ লতিবিলাক বা শিপাবিলাক কেনেকৈ লগাব লাগে, তো দেখুৱাবলৈ গৈ আছোঁ। তো আপোনালোকে সহায় সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ। মই প্ৰথমতে কি কৰোঁ, এনেকুৱা ধৰণে মই বনাই দিওঁ খাৰু নিচিনাকৈ। কিছুমান শিপা এনেকুৱাও দি দিওঁ। তো দুই ধৰণৰ শিপা আপোনালোকে পাই থাকে, কিন্তু কথা হ'ল কি, কোনটো কি ধৰণে লগাব লাগিব মই A to Z আপোনালোকক বুজাই দি আছোঁ। তো আপোনালোকে কেৱল চাই থাকক। তো বন্ধুসকল, কোৰেৰে এনেকৈ মাটিখিনি প্ৰথমতে ধুনীয়াকৈ সজাই ল'ব, আৰু মাটিত এনেকুৱা ধৰণৰ পানী অহিয়াল হ'ব লাগিব, তাৰমানে ৰসাল কৰি ল'ব। ইফালে আৰু এটা বনাই দিছোঁ, চাওক, দুই ঠাইত বনাই দিলোঁ। মাটিখিনি সমান কৰি ল'ব। মই প্ৰথমতে এনেকুৱা ধৰণৰ খাৰু নিচিনাকৈ বনাই যে পঠিয়াওঁ আপোনালোকলৈ। এইটো কেনেকৈ লগাব লাগে মই প্ৰথমতে দেখুৱাই দিছোঁ। এনেকৈ গাঁত খান্দিব, 2 পৰা 3 ইঞ্চিমান খান্দি এই খাৰুটো যে আছে, এই খাৰুটো লাহেকৈ এই গাঁতটোৰ মাজত মিনিমাম 3 ইঞ্চি, আপোনালোকে 3 ইঞ্চিমান গাঁত খান্দিব। এয়া চাওক, নিশ্চয় চাব পাৰিছে। এতিয়া মাটিৰে ঢাকি দিয়ক। এয়া চাওক, দুইফালে দুটা আগ ওলাইছে। এই এটা গাঁঠি, এই এটা গাঁঠি, এই এটা গাঁঠি, ইফালৰ পৰা গছ ধুনীয়াকৈ ওলাব। এই চাওক, মই লগাই দিলোঁ। মাটিখিনি অকণমান হাতেৰে এনেকৈ টান কৰি দিব। ইফালে কিছুমান শিপা চাব, এনেকুৱা ধৰণৰ মই পঠিয়াওঁ। এনেকুৱা ধৰণৰ শিপা থকাই চাওক, কি ধুনীয়া ধুনীয়া শিপা আছে। এইটো ডাইৰেক্টলি আপোনালোকে এনেকৈ মাটিৰ তলত, এই চাওক, অকণমান দীঘলীয়াকৈ গাঁত খান্দিব। 3 ইঞ্চি ডিষ্টেঞ্চ গাঁতটো দিব। এই চাওক, এনেকৈ মাটিৰে গছকি দিব। বাছ, হৈ গ'ল। তো বন্ধুসকল, নিশ্চয় জানিব পাৰিলে, ইফালে এটা গাঁঠি আছে, ইয়াত এটা গাঁঠি আছে। দুটা গাঁঠিৰ পৰা গছ ওলাব আৰু ওপৰ চাঙত উঠিব। আৰু মাটিখিনি যাতে অলপ টান হয়, যাতে হাৱাখিনি সোমাব নোৱাৰে। হাৱা সোমালে কিন্তু সি শুকাই যোৱাৰ আশংকা থাকিব। আৰু লগোৱাৰ এসপ্তাহ পিছত আপোনালোকে পানীৰ যোগান ধৰিব। অলপ অলপ পানী দিব ওপৰে, যাতে মাটিখিনি ৰসাল হৈ থাকে। তো বন্ধুসকলে নিশ্চয় বুজি পালে। মই আৰু বিশেষ নকৈ এইখিনিতে মই ভিডিঅ' অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।